নমস্কাৰ সকলোলৈকে নতুন এটি ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমলখি মাছৰ সৈতে এখন খুব ধুনীয়া ব্যঞ্জন বনাব লৈছোঁ আৰু এইখিনি আমলখি গুড়া আৰু আমলখি গুড়াৰ সৈতে মাছ বনাম আৰু এটা আলু সিজাবলৈ দিছিলোঁ আৰু পিঁয়াজ জলকীয়া আৰু জিৰা গুড়ি অকণমান আৰু ধনিয়া গুড়া অকণমান এইখিনি মাছ লৈছোঁ আৰু এতিয়া গেছত কেৰাহীটো উঠাই দিছোঁ আৰু খুব উপকাৰী আৰু স্বাস্থ্যসন্মত হয় এই আঞ্জাখন আৰু আপোনালোকে যিবিলাকে বনোৱা নাই কেতিয়াও বনাই চাবচোন, খুব সোৱাদ লাগে। আমলখিকেইটা ৰ'দত ভালদৰে ধুই শুকাই ল'ব লাগে আৰু পাৰিলে অকণমান সিজাই ল'ব লাগে, সিজাই ৰ'দত দিব লাগে আৰু যেতিয়া ধুনীয়াকৈ শুকাই যাব তেতিয়া গুড়া কৰিব লাগে। আৰু এতিয়া ইয়াত তেলখিনিত মই পিঁয়াজ আৰু কেঁচা জলকীয়া শুকান জলকীয়া একেলগে দি দিছোঁ। আৰু এতিয়া আলুকেইটা দিছোঁ, আলুকেইটা নহয় আলু সিজাই ৰখা আলুটো দি দিছোঁ। নিমখ হালধি দি দিলোঁ আৰু জিৰা গুড়া ধনিয়া গুড়াখিনি দিলোঁ। আৰু এই আমলখি গুড়াখিনিত একেলগে অকণমান পানী লৈ লৈছোঁ, লৈ এনেদৰে ঢালি দিলোঁ। ইয়াত বেছি পানীও নিদিওঁ, আঞ্জাখন যাতে থুপীয়া হয় তেনেদৰে ৰাখি থওঁ আৰু তেতিয়াহে আঞ্জাখন খাবলৈ সোৱাদ লগা হয়। এতিয়া মই দুপৰীয়াৰ কাৰণে এনেদৰে ৰেডি কৰিছোঁ আৰু দুপৰীয়া সাজত বহুত বিশেষ নাছিলে, শাক আছিল, অকণমান শাক ভাজিছিলোঁ আৰু আমলখি মাছৰ থুপথুপীয়া আঞ্জাখন। আৰু আপোনালোকে যিবিলাকে কেতিয়াও খোৱা নাই একবাৰ সকলোৱে ট্ৰাই কৰি চাব আৰু খুব উপকাৰী হয় আঞ্জাখন। আৰু ভিডিঅ'টো চাই কেনেকুৱা